আঁঠুকাৰি কাণত ধৰি মাফ খুজিছো এইকাৰণে মই তাতে বেয়া কাম কৰি মাফ খোজা নাই মই আঁঠুকাৰি এইকাৰণে মাফ খুজিছো যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে এইকাৰণে মই মাফ খুজিছো মই আঁঠু এইকাৰণে কাঢ়িছো বেলেগ মোবাইল খালি আহে গম পাইছে ইতিমধ্যে কি হৈছে তথাপিও মই ভাবো মই কোৱাটো অত্যন্ত দৰকাৰ আপোনালোকে যি শুনিছে মই গম পাওঁ আপোনালোকে বিশ্বাস কৰিব পৰা নাই কাৰণ ভুল বাতৰি বেছি কৰি পাব্লিছ হৈ থাকে সেইকাৰণে আপোনালোকে বিশ্বাস কৰিব পৰা নাই কাৰণে মই লাইভ আহিলো আৰু আপোনালোকৰ আজি যিমান সাপোৰ্ট পাইছো তাৰ কাৰণে মই সঁচাই নিজকে ধন্য মানিছো যি ধৰণে আপোনালোকে সাপোৰ্ট কৰিছে তাৰ কাৰণে মই নিজকে সঁচাই বহুত সুখী বুলি ভাবিছো ঘটনাটো যি হ'ব লগা আছিল সেইটো সাধাৰণ ঘটনা নহয় যোৱাকালিয়ে মোক গোৱালপাৰাৰ পৰা কেইজনমান মিডিয়াৰ বন্ধুই ইনপুট দিছিল যে আপোনাৰ লগত এনেকুৱা এটা ঘটনা হ'ব পাৰে আৰু ইয়াতে হেতু হৈ যাব পাৰে মই ভাবিছিলো তাতে হাজাৰ হাজাৰ মানুহ আহিব কোনে আৰু মোক এটেক কৰিব পাৰে কোনেও নোৱাৰিব ৰাতিপুৱাৰ পৰা আমি 7 বজাৰ পৰা লাগি আছো ধুনীয়াকৈ আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ আহিছে হাজাৰ হাজাৰ মানুহ আমি সেৱা কৰিছো সেৱা দিছো সাৰ্ভিস দিছো তেনেকৈ আমি ধুনীয়াকৈ কেম্পটো কৰি আছিলো আৰু ধুনীয়া ব্যৱস্থা আছিল প্ৰশাসনৰ ধুনীয়া ব্যৱস্থা আছিল প্ৰশাসনৰ পৰা তাতে 4-5 জন পুলিচো দিছিলে হেকেজনৰ ধুনীয়াকৈ তেওঁলোকেও নিজৰ নিজৰ ডিউটি কৰি আছিল যেতিয়া শেষ হৈ গ'ল লাষ্ট ভিডিও এটা মই দিছিলো আপোনালোকে গম পায় যে মানুহ এতিয়া আৰু বেছি সময় নাই আধা ঘণ্টা মানত শেষ হৈ যাব আমিও যাব লাগিব লাষ্ট যেটো ফেসবুকত লাইভ আছিল আজি ৰাতিপুৱা মই কৈছিলো যে এতিয়া শেষ হ'ব আমাৰ যাব ওলাইছো তেনেকৈ কৈ আমি সামৰিব ওলাইছিলো লাহে লাহে শেষ হৈ গ'ল গেটৰ পৰা তেনে 4-5 জন মান মানুহ দৌৰি দৌৰি আহিল দাদা আমি লক্ষীপুৰৰ পৰা আহিছো আমাক লগাই দিয়ক আপুনি হ'ব বাৰু একনে আমাৰ দুজন ল'ৰা আছে দুজন ল'ৰাক মই কলো যে এওঁলোকক লগাই বিদায় দিবা তেনেতে আমাৰ যিজন আৰক্ষী প্ৰশাসনৰ কেইজনমান মানুহ আছিল তেওঁলোকে ক'লে যে পাঠক দা আপোনাৰ তো শেষে হ'ল কেম্প এতিয়া আমি কি কৰিম আমাৰ কাৰণে কিবা আছে নেকি দায়িত্ব মই ক'লো কি আমাৰ তো কেম্প শেষ হৈ গ'ল আমি গাড়ীত উঠিবই লৈছো সব মালচাল পেকিং হৈ গৈছে তো আপোনালোকে যাব পাৰে আমি এই 4 জন ব্যক্তিক বিদায় দিয়েনে আমিও গুচি যাম পুলিচৰ মানুহখিনিক যোৱালৈ তেওঁলোকে ৰখি আছিল খাপপিতে আৰু যিকেইজনৰ চুলি আছিল দিয়ক এইটো পইণ্ট নোট কৰি ল'ব চুলি থকা মানুহ তাতে ৰখি আছিল খাপপিতে পুলিচৰ মানুহখিনি যোৱাৰ লগে লগে তেওঁলোকে বটল এটা আনিলে বটল এটা আনি আমাৰ যি দুজন মানুহ ঔষধ লগাই আছিল সেই দুজনৰ একজনক ধমকিলে ইয়াতে ঔষধ ভৰাই দিয়া এক বটল আমাৰ ল'ৰাজনে ক'লে কি এজনে যে এই ঔষধটো আমি দিয়াৰ অনুমতি নাই এই ঔষধটো আপুনি নিজে ব্যৱহাৰ কৰিব নোৱাৰিব আমিহে লগাই দিম এটো বহুত প্ৰিকশন আছে অকস্মাত যদি কোনোবাই চকুটক পেলাই দিয়ে এটো আমাৰ বদনাম হ'ব গতিকে আমি তেনেকৈ দিয়াৰ অনুমতি নাই আমি আপোনাক যদি কোনোবা আছে ইয়াতে লগাবলৈ আছে লগাই ল'ব কিন্তু তেওঁলোকৰ আটাইকেজনৰে চুলি আছিল চুলিৰ সমস্যা নাই তেওঁলোকে লগাই নলয় তেওঁলোকৰ সমস্যা বেলেগত মই কৈছো গোটেই ভিডিওটো চাই ল'ব আপোনালোকে তাৰে পিছত কি হ'ল আমাৰ যিজন প্ৰথমতে তেনেকৈ ক'লে তেওঁক বহুত আশ্ৰব্য গালি গালাজ পাৰিলে আমি ইয়াৰ লোকেল মানুহ হয় আমাক নেদিবা কাক দিবা আমাক দিবই লাগিব নহলে ঠেং হাত ভাঙি খেদি দিম ইয়াৰ পৰা তাৰপিছত
আমাৰ ল'ৰাজনে চুপচাপ গাড়ীত গৈ বহি থাকিল এখন আমাৰ পিকআপ আছে বস্তু আনা গাড়ীখনত গৈ বহি থাকিল বহি থকাৰ পিছত এজন ল'ৰা ৰৈ গ'ল এজন ল'ৰা আৰু সেই দুজন মানুহ আছিল বাহিৰৰ পৰা অহা সেই দুজনক লগাব ধৰিলে উখল তাৰপিছত কি হ'ল সেইজনক ধৰিলে সেইজনেও একেটা কথা কতে দুই থাপ্পৰ বহাই দিলে আমি লোকেল ল'ৰা হয় আমি ইয়াৰে লোকেল মানুহ আমাক নিদিলে হ'ব নেকি তোমালোকক এতিয়া গাড়ী চাৰি আমি জ্বলাই দিম ইয়াতে ইয়াৰ পৰা ওলাব নিদিওঁ গাড়ী চাৰি জ্বলাই দিম এই বলে গৈ পেলাই এজনে গেটখন তালা মাৰি দিলে তাৰপিছত তাতে মই গলো ল'ৰাজনক থাপ্পাৰ মাৰিলে দুই থাপ্পৰ বহাই দিলে তাৰপিছত মই দৌৰি গলো কি হল আমাৰ মানুহ কিয় মাৰিব ধৰিছে তাৰপিছত মই মোবাইলটো লৈ এই মোবাইলটো যেটো লাইভ আছো এই মোবাইলটো লৈ পেলাই গৈ যিজন মানুহে আমাৰ ল'ৰাজনক মাৰিব ধৰিছে তেওঁৰ ভিডিও বনাওত লাগিলো আপুনি কিয় মাৰিব লাগিছে আমাৰ মানুহখিনিক এনেকাটো একো কৰা নাই ঔষধটো দিব নোৱাৰে বুলি কৈছে আপোনালোকে মাৰিব নালাগে নহয় তাৰপিছত মোৰ মোবাইলটো এনেকৈ থাপ মাৰি লৈ পেলাই দূৰত পেলাই দিলে দলিয়াই দিলে তাৰপিছত তেওঁলোকৰ দুই তিনিজনে মই যেতিয়া মোবাইলটো বুটলিব গলো মোক পিছফালৰ পৰা বেয়া কৰি এইখিনিত লাঠি মাৰিলে মই উবুৰি খাই পৰি গলো পৰি যোৱাৰ পিছত মই তথাপি মোবাইলটো আনিলো দ্বিতীয়বাৰ কোনে মাৰিলে মই সেইটো ভালকৈ দেখা নাপালো তেওঁলোকৰে মানুহ আছিল তাৰপিছত মোবাইলটো আকৌ ভিডিও বনাবলৈ আকৌ থাপ মাৰি লৈ গৈ পেলাই মোক ঠেলি আছে তাতে মঞ্চত আছে ৱালত এনেকৈ মোক মাৰিব ধৰিলে তাৰপিছত আমাৰ ল'ৰা কেইটা যিকেইজন বেলেগ ষ্টাফ আছিল গ্ৰাউণ্ড ষ্টাফ সেইকেইজনে দৌৰি আহিল মোক বচোৱাৰ কাৰণে অহাৰ পিছত তেওঁলোকৰ তিনিজন মানুহ নে চাৰিজন মানুহ আছিল সেইটো গ্ৰুপৰ তিনি চাৰিজন মানুহে কি কৰিলে আমাৰ যিকেইজন সৰু ল'ৰা আছিল সেইকেইজনক মাৰিব ধৰিলে মাৰপিট কৰাতে আমাৰ কেইজনৰ লাগিল আমাৰ 7জন ল'ৰা আছিল তেওঁলোকৰ 3 বা 4জন আছিল তো এই কেইজন হল ডেকা ল'ৰা তো এই কেইজনৰ লগত ক্লাছ হৈ গ'ল তেওঁলোকৰ তাৰপিছত তাতে যিকেইজন লক্ষীপুৰৰ পৰা অহা মুছলমান ব্যক্তি আছিল সেইকেইজনে আমাৰ মানুহখিনিক কোনো প্ৰকাৰে এই কৰি টানি টুনি লৈ গৈ পেলাই আমাক অফিসটোত ভৰাইলে ক'লে দাদা আপুনি ইয়াতে ভৰাই সোমাই থাকক এই মানুহকেইজনৰ ৰেহৰূপ আমি ভাল দেখা নাই এইকেইজনৰ অলপমান কিবা সমস্যা আছে তো আমি ইমিডিয়েট পুলিচক ফোন কৰিছো আপুনি চিন্তা নকৰিব তেতিয়া লগে লগে মইও অফিসটোৰ ভিতৰত গৈ ইমিডিয়েট মই আমাৰ নলবাৰীৰ যেহেতু মই নলবাৰীৰ বাসিন্দা হয় বৰ্তমান আমাৰ বিধায়ক তথা মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ফোন কৰি জনালো দাদা এনেকে মোৰ ওপৰত এটেক হৈছে তো তেওঁ ইমিডিয়েট এসপি ফোন কৰি ক'লে এসপি মোৰ কল ইমিডিয়েট তেওঁলোকে ওসি ছাৰক পঠাইলে তেওঁলোকে আহি আমাক ক'লে কি যে আপোনালোকে ভিতৰতে থাকক আমি হ্যান্ডেল কৰি আছো কেছটো কি হৈছে আমি চাই লওঁ তাৰপিছত তেওঁলোকে কি কৰিলে আৰু কোনোবা এই কৰি মানুহ মাতি পেলাই ক'লে কি আমি এটেক কৰা বুলি ক'লে আমি এটা নতুন প্লেছত যাই কেনেকৈ এটেক কৰিম মানুহ এজনক আৰু তেওঁৰ লগত আমাৰ কোনো লেনদেনে নাই আমি কেনেকৈ এটেক কৰিম আমাক বহুত বেয়া কৈ আপোনালোকে গোটেইখিনি দেখিছেই তাৰপিছত আমি ভিতৰত সোমাই থাকোতে অলপ পিছত মেজিস্ট্ৰেট ছাৰ আহি পেলাই মোক ক'লে যে তেওঁলোকে বহুত উগ্ৰ হৈ আছে আপুনি বাহিৰত গ'লে আপোনাক মাৰি দিব পাৰে বেছি মানুহ নাছিল ইয়াতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ এই যেটো ইনসিডেন্ট বা এটো যেটো প্ৰি প্ল্যানেড হয় এটোৰ লগত গোৱালপাৰাবাসী ৰাইজৰ কোনো সম্পৰ্ক নাই কোনেও গোৱালপাৰাবাসী ৰাইজক গালি নিদিব বা তেনেকুৱা একো বেয়া কথা নকয় যেন এইটো এটা কেইজনমান মানুহৰ এটা গ্ৰুপৰ লগত গ্ৰুপৰ কথা আৰু তাত গোৱালপাৰাবাসী ৰাইজ নাই তাতে আছিল কিমানজন 30 জন বা 40 জন মানুহ তেওঁলোকৰে গ্ৰুপ হয় এইটো তেওঁলোকৰ গ্ৰুপৰ মানুহ আছিল 30 জন মান 40 জন গোৱালপাৰাবাসী তাতে কোনো লেনদেন নাই গোৱালপাৰাবাসী আহাই নাছিল তাতে তাৰপিছত কি হল মোক ভিতৰত আমি বহি থাকিলো কিছু সময় 2 ঘণ্টামান বহি থাকাৰ পিছত মেজিস্ট্ৰেট ছাৰে আহি ক'লে যে কথাটো বহুত হেই হৈ গৈছে বহুত হাল্লা তেওঁলোক বহুত উগ্ৰ হৈ আছে আপোনাক ইয়াতে পৰা অলপ পঠাব দিগদাৰ হৈ আছে অলপ সমস্যা হ'ব পাৰে বা তেওঁলোকে কেনেকৈ আপোনাক ইয়াতেও দৰ্জা ভাঙি দি এটেক কৰিব পাৰে গতিকে আপুনি এটা কাম কৰক আপুনি যেহেতু জনা বুজা মানুহ তো আপুনি তেওঁলোকক আমি বাহিৰত লৈ যাম ধুনীয়াকৈ তেওঁলোকে কৈ আছে কি মাফ খুজিব লাগে তো জাগাৰ বদনাম হৈছে বুলি মাফ খুজিব লাগে জাগাৰ বদনাম কেনেকৈ হল আমি যদি তেওঁলোকৰ মতে আমি মাৰিছো তেনেহলে জাগাৰ বদনাম নহয় তেওঁলোকে যদি মাৰিছে তেতিয়াহে জাগাৰ বদনাম হ'ব তো মই ক'লো ঠিক আছে স্যাৰ যদি তেওঁলোকে হেতু বিচাৰে তো মই ৰেডি আছো যাতে আমাৰ যিখিনি মানুহ আছে এইখিনিৰ মই
প্ৰাণ কেইটা লৈ পেলাই যাব পাৰো শহৰৰে যাব পাৰো তাৰপিছত মেজিষ্ট্ৰেট ছাৰ আৰু যিখিনি আৰক্ষী প্ৰশাসন মানুহ আছিল সেইখিনি আমাক বাহিৰত আহিলে সেই অফিচ ৰুমটোৰ পৰা আপোনালোকে দেখিছে অফিচ ৰুমটোৰ পৰা একদম ফিল্ডৰ মাজলৈকে 50-60 মিটাৰ এই গোটেইখিনি আমাক মাৰপিট কৰিছে লঠিয়াইছে গুৰিয়াইছে চৰিয়াইছে পিছফালৰ পৰা এনেকে যিমান পাৰিছে তেওঁলোকে মাৰিছে মাৰাৰ পিছত মোক আনি পেলাই এলোকে পুলিচ প্ৰশাসনৰ মানুহখিনি ক'লে ঠিক আছে আপুনি এড্ৰেছটো কৰি দিয়ক কথাখিনি কৈ দিয়ক মই কথাখিনি তেওঁলোকক থিয় হৈ যেতিয়া হাতজোৰ কৰিব ধৰিলো পিছফালৰ পৰা এনেকে একজনে ধাম কৰি মোক মাৰিছে এনেকে পিছফালে এইখিনি তাৰপিছত এনেকে একজনে ওপৰত উঠি এনেকে হেঁচি দিছে মোক তলত আঁঠু কাঢ়িব লাগিব তাৰপিছত মই আঁঠু কাঢ়িলো আঁঠু কাঢ়াৰ পিছত ইমান পিছফালৰ পৰা লঠি আছে ইমান মানে মাৰিছে বেয়া কৰি এতিয়া মোৰ ইফালে চব বিষ হৈ আছে তো ইমান তাৰপিছত আমাৰ ল'ৰাকেইটাক আৰু ভয়ংকৰ কৰি পিটিছে ইমান পিটিছে তাৰপিছত কি হ'ল আপোনালোকেতো বাকীখিনি দেখিছে মই তেওঁলোকক কাণত ধৰি তেওঁলোকে এনে মাফ খুজিলে নহয় কাণত ধৰি মাফ খুজিব লাগে মই হ'ব কাণত ধৰি মাফ খুজিম আমাৰ মুঠতে প্ৰাণকেইটা লৈ আমি যাতে যাব পাৰো সুকলমে যাব পাৰো ইয়াৰ পৰা যাতে আমাৰ ইয়াত কৰি আৰু বেলেগ একো অসুবিধা নহয় ল'ৰাকেইটা যাতে মই জীৱন ল'ৰাকেইটা সৰু সৰু ল'ৰা ইহঁতৰ যাতে জীৱনটো লৈ যাই দিব পাৰো যাতে তেওঁলোকৰ মাক দেউতাকে যে ৰখি আছে তেওঁলোকৰ যাতে মই সুকলমে মাক দেউতাকক গতাই দিব পাৰো এইটো আপোনাৰ ল'ৰা হয় মই মোৰ কাৰণে যাতে একো অসুবিধা নহয় এই কাৰণে মই তেওঁলোকক আঁঠু কাঢ়ি কাণত ধৰি মাফ খুজিছো এই কাৰণে মই তাতে বেয়া কাম কৰি মাফ খোজা নাই মই আঁঠু কাঢ়ি এই কাৰণে মাফ খুজিছো যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে এইকাৰণে মই মাফ খুজিছো মই আঁঠু এইকাৰণে কাঢ়িছো ইতিমধ্যে সামাজিক মাধ্যমৰ যোগেৰে আপোনালোকে বহুতো কথা গম পাইছে পংকজ পাঠক ডাঙৰীয়াৰ যিটো ঘটনা হৈ গ'ল গোৱালপাৰাত তেওঁ লাইভ যোগে সকলোখিনি কথা বিৱৰি কৈছে বহুত বেছি দুখ লগা খবৰ আচলতে কালপিতটো কোন কি চক্ৰান্ত বা ৰাজনীতি আছে নেকি ইমানবোৰ মিডিয়া তৎক্ষণাৎ ক'ৰ পৰা আহি ওলালে যি কি নহওক মিডিয়াৰ সন্মুখত ৰাজহুৱাকৈ কাণত ধৰি আঁঠু কঢ়াই ৰখাটো কিন্তু গৰিহণাৰ যোগ্য ক'ত পালে ইমান অধিকাৰ ধিক্কাৰ জনাইছোঁ তেওঁলোকক আচলতে কেনেকুৱা মানুহ অসমীয়াই মানে অসমীয়াৰ শত্ৰু হৈ পৰিছে যদি কিবা ভুল আছিলে তেওঁলোকক পুলিচৰ সহায় ল'ব লাগিছিলে কিন্তু নিজেই তেওঁলোকক ভৰিত ধৰি আঁঠু কঢ়াইছে ভৰিত ধৰি মাফ খুজাইছে পংকজ পাঠকে কাকো জোৰ কৰি ঔষধ দিয়া নাই কোনোবাই ভাল ফল পাইছে সেইবাবে তেওঁ চলে গৈছে কোনোবাই ভাল ফল নাপাবও পাৰে ডক্টৰ ডাঙৰ ডক্টৰে দেখোন ঔষধ খাই অপাৰেশ্যন কৰিও বেমাৰ ভাল নহয় কিন্তু আজি পংকজ পাঠক ডাঙৰীয়াৰ এইখিনি হোৱাৰ বাবে বহুত বেছি দুখিত কাৰণ অসমীয়া শত্ৰু হ'ব নালাগে যদিহে আপোনালোকে পংকজ পাঠক ডাঙৰীয়াক ছাপোৰ্ট কৰে তেওঁৰ কথাত একমত হয় সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল